আমাৰ দৰ্শন এইটোৱে যে সমাজ নোহোৱাকৈ আমাৰ কোনো অস্তিত্ব নাই আৰু আমি বিশ্ববিদ্যালয় সমাজৰ পৰা বিচ্ছিন্ন হৈ থাকিব নোৱাৰোঁ। আমি আমাৰ ভৱিষ্যত কাৰ্যপন্থাৰ কাৰণে সমাজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু সমাজৰ সহযোগিতা বিচাৰিছোঁ। আমাক সাহায্য নালাগে, আমাক সহযোগ লাগে, যাতে এই সহযোগিতাৰ ভিত্তিত আমি মাধৱদেৱ বিশ্ববিদ্যালয়ক উৎকৰ্ষ সাধনৰ শ্ৰেষ্ঠ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰোঁ। বিশ্ববিদ্যালয়ৰ পঞ্চম বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে সকলোকে আমি ওলগ জনাইছোঁ। আমি যোৱা 10 তাৰিখৰ পৰা বিশ্ববিদ্যালয় সপ্তাহ আৰম্ভ কৰিছিলোঁ। আজি অন্তিম দিন। আজি উলহ মালহেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী সকলো ওলাই আহিছে। আমি ৰাইজক অনুৰোধ জনাম, আমাৰ লগত সকলো থাকক। ছাৰে আমাক আহ্বান জনাইছে, গতিকে সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আচলতে সাংস্কৃতিক আমাৰ শোভাযাত্ৰাত আমি এই অঞ্চলৰ জাতি, উপজাতি, ভাষা, ধৰ্ম সকলো আমি সোমোৱাই ল'বলৈ চেষ্টা কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভাগৰ ফালৰ পৰা এই আৰম্ভ কৰিছে, সকলো আয়োজন কৰিছে। শিক্ষক শিক্ষয়িত্ৰীসকলেও দিনে ৰাতিয়ে সহায় সহযোগিতা আগবঢ়াইছে আৰু সেই মৰ্মে আমি আজি এই কাৰ্যসূচী ৰূপায়িত কৰিবলৈ সক্ষম হৈছোঁ। বিশ্ববিদ্যালয় সপ্তাহৰ আজি শেষৰটো দিন। যিহেতু আজি সাংস্কৃতিক শোভাযাত্ৰা আছে, গতিকে সকলো আমাৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল, বিভাগসকল ওলাই আহিছে। তেখেতলোকৰ ভাষা, জনজাতি, বহু ধৰণৰ কলা সংস্কৃতি দেখুৱাব আপোনালোকৰ আগত। অসমৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে এই সুযোগৰ কাৰণে, এই সুযোগটি পোৱাৰ বাবে তেওঁলোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁলোকৰ মানসিক, বৌদ্ধিক, শাৰীৰিক সকলো বিকাশ হওক আৰু সমাজলৈ এটা ভাল সুনাম লৈ আনক আৰু সমাজৰ কাৰণে এটা ভাল মানুহ এজন গঢ় লৈ উঠক। ধন্যবাদ।